নমস্কাৰ আজি ভিডিঅ'টোত জিএনএম এন্ট্ৰেন্স এক্সামৰ বাবে মেথছৰ এমচিকিউ পাৰ্ট 3 আলোচনা কৰিম। ইয়াৰ আগত আমি পাৰ্ট 1 আৰু পাৰ্ট 2 আলোচনা কৰিছোঁ, যিসকলে চোৱা নাই তেওঁলোকে চাই ল'ব পাৰিবা। 31 নম্বৰটো দ্য ডিষ্টেন্স বিটুইন পইণ্টছ 1, 2 and 4, 6 ইজ 1, 2 আৰু 4, 6 বিন্দুবোৰৰ মাজৰ দূৰত্ব কিমান? আমি কি জানো দুটা বিন্দুৰ মাজৰ দূৰত্ব ওলোৱা সূত্ৰটো কি? ৰুট অভাৰ x2 মাইনাছ x1 হোল স্কুৱেৰ প্লাছ y2 মাইনাছ y1 হোল স্কুৱেৰ। এটা যদি আমি ইয়াত চাওঁ x2 কি হ'ব 4 মাইনাছ x1 1 হোল স্কুৱেৰ প্লাছ y2 কিমান 6 মাইনাছ 2 হোল স্কুৱেৰ মানে কিমান ৰুট অভাৰ 3 স্কুৱেৰ 9 প্লাছ 4 স্কুৱেৰ 16 মানে কিমান হ'ল ৰুট অভাৰ 25। ৰুট অভাৰ 25 মানে কিমান 5। গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব অপশ্যন বি 5। ইয়াৰ পিছৰটো দ্য কোঅৰ্ডিনেটছ অফ মিড পইণ্ট অফ 2, 3 and 6, 7 ইজ 2, 3 আৰু 6, 7 বিন্দুবোৰৰ মধ্যবিন্দুটো কোনটো হ'ব? আমি মধ্যবিন্দু ওলোৱা সূত্ৰটো কি জানো x2 প্লাছ x1 ডিভাইডেড বাই 2 y2 প্লাছ y1 ডিভাইডেড বাই 2। এতিয়া ইয়াত কিমান হ'ব 6 প্লাছ 2 ডিভাইডেড বাই 2 আৰু 7 প্লাছ 3 ডিভাইডেড বাই 2 মানে কিমান হ'ল 4 আৰু 5। গতিকে ইয়াৰ উত্তৰটো কোনটো হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো ইফ এ লাইন কাটছ x axis as 40 and y axis at 05 then area of triangle from with axis is যদি ৰেখাই x অক্ষত 40 আৰু y অক্ষত 05ত কাটে তেন্তে গঠিত হোৱা ত্ৰিভুজটোৰ ক্ষেত্ৰফল কি হ'ব? প্ৰশ্নটোত কি কৈছে যদি আমি গ্ৰাফত চাওঁ 1 2 3 4 আৰু ইপিনে 1 2 3 4 5 x অক্ষত কোনটো বিন্দুত কাটিছে 40 গতিকে ধৰো x অক্ষত এইটো বিন্দুত কাটিছে আৰু y অক্ষত কোনটোত কাটিছে 05 y অক্ষত এইটো বিন্দু মানে ত্ৰিভুজটো কোনটো এইটো। যদি আমি ত্ৰিভুজটো নামাকৰণ কৰোঁ এ বি চি তেনেহ'লে এ বিৰ দিশটো কিমান হ'ব 4 আৰু বি চিৰটো কিমান হ'ব 5। এতিয়া আমাক উলিয়াব লাগে এই ত্ৰিভুজটোৰ ক্ষেত্ৰফল কি হ'ব। আমি জানো যে ত্ৰিভুজৰ ক্ষেত্ৰফল সূত্ৰটো কি হাফ ইনটু বেছ ইনটু এইচ। ইয়াত এতিয়া হাফ ইনটু বেছ কি হ'ব 5 আৰু হাইটটো কি হ'ব 4 মানে কিমান হ'ল 2 দুবাৰ 10। গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব অপশ্যন চি 10। ইয়াৰ পিছৰ প্ৰশ্নটো দ্য শ্লোপ অফ দ্য লাইন জইনিং 2, 3 and 4, 7 ইজ 2, 3 আৰু 4, 7 বিন্দুটোক সংযোগ কৰা ৰেখাৰ ঢাল কি হ'ব? আমি শ্লোপ ওলোৱা সূত্ৰটো জানো m ইকুৱেল টু y2 মাইনাছ y1 ডিভাইডেড বাই x2 মাইনাছ x1। গতিকে ইয়াত y2টো কোনটো হ'ব 7 মাইনাছ 3 ডিভাইডেড বাই 4 মাইনাছ 2 মানে কিমান 4/2 হ'ব। ইয়াৰ উত্তৰটো কিমান হ'ব 2। গতিকে অপশ্যন বিটো শুদ্ধ উত্তৰ। 35 নম্বৰটো হুইচ কোৱাৰ্ডেট ডাজ দ্য পইণ্ট -3, 4 লাই ইন? -3, 4 বিন্দুটো কোনটো কোণত আছে? আমি যদি গ্ৰাফত চাওঁ এইটো গ্ৰাফ এইপিনে প্লাছ মাইনাছ প্লাছ মাইনাছ এই কোণটোক কোৱা হয় প্লাছ প্লাছ এই কোণটোক কোৱা হয় মাইনাছ প্লাছ এইটোক কোৱা হয় মাইনাছ মাইনাছ আকৌ ইয়াক কোৱা হয় প্লাছ মাইনাছ। গতিকে মাইনাছ প্লাছ কোনটোত থাকে ছেকেণ্ড কোণটোত থাকে। আকৌ আমাৰ বিন্দুটো কি কৈছে -3, 4 মানে মাইনাছ প্লাছ গতিকে এইটো কোনটো কোণত থাকিব অপশ্যন বি ছেকেণ্ড কোণত থাকিব। ইয়াৰ পিছৰ প্ৰশ্নটো ইফ sin a ইকুৱেল টু 3/5 দেন cos a ইকুৱেল টু হোৱাট?
আমি জানো যে sin স্কোয়াৰ a প্লাছ cos স্কোয়াৰ a ইকুৱেল টু 1 গতিকে ইয়াত sin স্কোয়াৰ a কিমান হ'ব 9/25 প্লাছ cos স্কোয়াৰ a ইকুৱেল টু 1 এতিয়া cos a কিমান হ'ব 1 minus 9/25 root over গতিকে 25 minus 9 equal to 16/25 গতিকে ইয়াৰ উত্তৰটো কিমান হ'ব 4/5 গতিকে ইয়াৰ উত্তৰটো কি হ'ল অপচন এ 37 নম্বৰটো if cos theta equal to 12/13 find sin theta এটো ইয়া আগত কৰাৰ নিচিনাই হ'ব যেহেতু আমি জানো sin স্কয়াৰ থিটা প্লাস cos স্কয়াৰ থিটা ইকুৱেল টু 1 গতিকে sin স্কয়াৰ থিটা ইকুৱেল টু কিমান হ'ব 1 মাইনাস cosৰ মান তাত দিয়া আছে 12/13 গতিকে cos স্কয়াৰ কিমান হ'ব 12 স্কয়াৰ আৰু 13 স্কয়াৰ হ'ব গতিকে 144/169 হ'ব তাৰ পিছত এই স্কয়াৰটো ইপিনে লৈ গলে কি হ'ব ৰুট ওভাৰ আহি যাব এতিয়া sin স্কয়াৰ থিটা মান কিমান হ'ল ৰুট ওভাৰ 169 minus 144 divided by 169 গতিকে কিমান হ'ল ৰুট ওভাৰ 25/169 মানে কিমান 5/13 গতিকে ইয়াৰ উত্তৰটো হ'ব 5/13 এটো কোনটো অপচনত আছে 5/13 অপচন এ ইয়াৰ পিছৰ প্ৰশ্নটো if tan theta equal to 3/4 then sin theta equal to what এই প্ৰশ্নটো আমি ফৰ্মুলা এপ্লাই নকৰিও কৰিব পাৰো আমি জানো যে tan theta মানে কি লম্ব বাই ভূমি ইয়াত লম্ব কিমান আছে 3 আৰু ভূমি কিমান আছে 4 গতিকে আমি এতিয়া উলিয়াব লাগে কি কৰ্ণডাল কাৰণ sin theta ত কৰ্ণ লাগে sin theta equal to লম্ব বাই কৰ্ণ হয় গতিকে আমি ইয়াৰ পৰা কৰ্ণডাল উলিয়াব লাগিব ইয়াৰ পৰা আমি কৰ্ণডাল উলিয়াবলৈ কি কৰিব লাগিব পাইথাগোৰাছৰ সূত্ৰটো আমি জানো কৰ্ণ স্কয়াৰ ইকুৱেল টু ভূমি স্কয়াৰ প্লাস লম্ব স্কয়াৰ মানে কিমান হ'ল 16 প্লাস 9 ইকুৱেল টু 25 হোল স্কয়াৰ x ইকুৱেল টু মানে x ৰ মান কিমান হ'ল কৰ্ণৰ মান কিমান হ'ল 5 যেহেতু আমি জানো sin থিটা ইকুৱেল টু লম্ব বাই কৰ্ণ গতিকে লম্ব ইয়াত দিয়া আছে 3 আৰু কৰ্ণ এই মাত্ৰ উলিয়ালো 5 গতিকে ইয়াৰ উত্তৰটো কিমান হ'ল 3/5 গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন এ 3/5 ইয়াৰ পিছৰ প্ৰশ্নটো if sin a equal to cos b then a plus b equal to what এটো আমি কেনেকৈ কৰিব লাগিব আমি জানো sin a equal to cos 90 degree minus a গতিকে cos 90 degree minus a টো আমি সাইনৰ ঠাইত পাতি দিম তেতিয়া কি হ'ব cos 90 degree minus a equal to cos b তেতিয়া এটো cos কাটা যাব মানে কিমান হ'ল 90 degree minus a equal to b সমান এটা কিমান হ'ল 90 degree equal to a plus b মানে a plus b মানটো কিমান হ'ব 90 degree গতিকে ইয়াৰ উত্তৰটো হ'ব অপচন ডি কেনেকৈ কৰিলো বুজি পালা ইয়াৰ পিছৰ প্ৰশ্নটো if sec a equal to 2 then tan a equal to what আমি কি জানো sec square a equal to 1 plus tan square a গতিকে sec a কিমান দিয়া আছে 2 sec square a মানে কিমান হ'ল 4 equal to 1 plus tan square a এতিয়া 1 টো এপিনে আহিলে কি হ'ব 3 equal to tan square a এতিয়া tan a equal to কিমান হ'ব root over 3 গতিকে ইয়াৰ উত্তৰটো কি হ'ব অপচন বি ইয়াৰ পিছৰ প্ৰশ্নটো A tower is 50 meter high if the angle of elevation of its top is 45 degree then distance from observer is
50 মিটাৰ ওখৰ টাৱাৰৰ শীৰ্ষবিন্দুৰ উত্থাপন কোণ 45 ডিগ্ৰী হ'লে পৰ্যবেক্ষকৰ দূৰত্ব কিমান হ'ব? প্ৰশ্নটোত আমাক কি কৈছে, এটা টাৱাৰ আছে যিটো 50 মিটাৰ আৰু টাৱাৰটোৰ শীৰ্ষবিন্দুৰ পৰা উত্থাপন কোণ কিমান 45 ডিগ্ৰী আৰু এইপিনে এজন পৰ্যবেক্ষক আছে। আমাক উলিয়াব লাগে কি টাৱাৰ আৰু পৰ্যবেক্ষকৰ মাজৰ দূৰত্বটো উলিয়াব লাগে। আমি পৰ্যবেক্ষক আৰু টাৱাৰৰ মাজৰ দূৰত্বটো x বুলি ধৰিলোঁ, মানে x উলিয়াব লাগে। এতিয়া আমি ইয়াৰ পৰা xটো কেনেকৈ উলিয়াম? আমি জানো যে tan থিটা ইকুৱেল টু লম্ব বাই ভূমি আৰু ইয়াত থিটা কিমান 45 ডিগ্ৰী। গতিকে tan 45 ডিগ্ৰী ইকুৱেল টু লম্ব বাই ভূমি মানে 50/x হ'ব। এতিয়া tan 45 ডিগ্ৰী কিমান 1 ইকুৱেল টু 50/x। গতিকে xৰ মান কিমান হ'ল 50। গতিকে টাৱাৰটো আৰু পৰ্যবেক্ষকৰ মাজৰ এই x দূৰত্বটো কিমান হ'ব 50 মিটাৰ। ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ। ইয়াৰ পিছৰ প্ৰশ্নটো, The shadow of a 15 meter high pole is 5√3 meter long. The angle of elevation of the sun is 15 মিটাৰ ওখৰ খুঁটা এটাৰ ছাঁ 5√3 মিটাৰ দীঘল হ'লে সূৰ্যৰ উত্থাপন কোণটো কিমান হ'ব? প্ৰশ্নটো মতে কি কৈছে, এটা খুঁটা আছে যিটো 15 মিটাৰ, খুঁটাটোৱে এটা ছাঁ উৎপন্ন কৰিছে যিটো 5√3 মিটাৰ। এতিয়া কি উলিয়াব লাগে? সূৰ্যৰ উত্থাপন কোণটো উলিয়াব লাগে। এইটো খুঁটা আৰু ছাঁ উৎপন্ন কৰিছে এইপিনে, গতিকে সূৰ্যটো কোনপিনে থাকিব? এইপিনে থাকিব নে এইপিনে থাকিব? এইপিনে থাকিব। গতিকে আমি এই কোণটো উলিয়াব লাগিব। এইটো আগৰ সূত্ৰটোৰ নিচিনাই হ'ব। tan থিটা ইকুৱেল টু আমি জানো লম্ব বাই ভূমি, গতিকে আমি থিটা মানটো উলিয়াব লাগিব। যিহেতু tan থিটা ইকুৱেল টু 15/5√3, গতিকে 5এ 15ক 3 বাৰ গ'ল ইকুৱেল টু থ্ৰীটোক আমি এনেদৰেও লিখিব পাৰোঁ √3 ইনটু √3 ডিভাইডেড বাই √3। গতিকে √3 কটা গ'ল, এটা √3 থাকি গ'ল, মানে tan থিটা ইকুৱেল টু √3 আৰু tan কিমান ডিগ্ৰী ইকুৱেল টু √3 হয়? tan 60 ডিগ্ৰী ইকুৱেল টু √3। গতিকে ইয়াৰ উত্তৰটো হ'ব 60 ডিগ্ৰী। ইয়াৰ পিছৰ প্ৰশ্নটো, From the top of a tower 20 meter high, the angle of depression of a car on the ground is 30 meter. The distance of the car from the tower is 20 মিটাৰ ওখ টাৱাৰৰ পৰা মাটিত থকা গাড়ীৰ অৱনমন কোণ 30 ডিগ্ৰী হ'লে গাড়ীখনৰ দূৰত্ব কিমান হ'ব? এইটো আগতে কৰাৰ নিচিনাই হ'ব। আমাক কি দিয়া আছে? এটা টাৱাৰ দিয়া আছে 20 মিটাৰ আৰু অৱনমন কোণটো কি দিয়া আছে 30 ডিগ্ৰী। আমাক উলিয়াব লাগে কি এই টাৱাৰটোৰ পৰা এই গাড়ীখনৰ দূৰত্বটো উলিয়াব লাগে, x উলিয়াব লাগে। গতিকে আমি একেটা সূত্ৰতে দিম tan 30 ডিগ্ৰী ইকুৱেল টু 20/x সমান tan 30 ডিগ্ৰী কিমান হয় 1/√3 ইকুৱেল টু 20/x। গতিকে ইয়াৰ পৰা xৰ মানটো কিমান হ'ব? x ইকুৱেল টু 20/1/√3। যেতিয়া এইটো হৰণ কৰা হয় তেতিয়া প্ৰায় হয়গৈ 34.64 মিটাৰ, মানে ইয়াৰ উত্তৰটো কি হ'ব? অপশ্যন চি। ইয়াৰ পিছৰ প্ৰশ্নটো, A ladder 10 meter long reaches a window 8 meter above the ground. The distance of the foot of the ladder from the wall is 10 মিটাৰ দীঘল জখলা 8 মিটাৰ ওখৰ খিৰিকীত লাগে। জখলাৰ তলৰ অংশ বেৰখনৰ পৰা দূৰত্ব কিমান? এইটো ইয়াৰ আগত কৰাৰ নিচিনা একেই হ'ব, তোমালোকে কৰি চোৱা। প্ৰশ্নত কি দিয়া আছে? এডাল জখলা আছে আৰু এখন খিৰিকী আছে। খিৰিকীখন 8 মিটাৰ ওপৰত আছে আৰু জখলাডালৰ দিশ কিমান 10 মিটাৰ আৰু জখলাডাল কেনেকৈ থাকিব? এনেকৈ থাকিব, মানে এডাল হৈছে 10 মিটাৰ। আমাক কি উলিয়াব দিছে? এই বেৰখনৰ আৰু এই জখলাৰ তলৰ অংশৰ দূৰত্বটো উলিয়াব দিছে। ইয়াত কোণ দিয়া নাই, গতিকে ইয়াৰ আগৰ সূত্ৰকেইটা দি এইটো কৰিব নোৱাৰিবা। ইয়াত এটা আৰু সহজ উপায় কৰিব পাৰিবা, সেইটো হৈছে কি যিহেতু এইটো এটা সমকোণ উৎপন্ন কৰিছে, গতিকে এইটো পাইথাগোৰাছৰ সূত্ৰমতে হ'ব ভূমি স্কুৱেৰ প্লাছ লম্ব স্কুৱেৰ ইকুৱেল টু কৰ্ণ স্কুৱেৰ।
মানে কিমান হ'ল x স্কুৱেৰ ইকুৱেল টু 100 মাইনাছ 64 মানে x ইকুৱেল টু ৰুট অভাৰ 36 গতিকে x ইকুৱেল টু কিমান হ'ব 6 ইয়াৰ উত্তৰটো কি হ'ব অপশ্যন চি 6 মিটাৰ কেনেকৈ কৰিলোঁ বুজি পালা ইয়াৰ পিছৰ প্ৰশ্নটো An observer is 40 meter away from a tower and observes the top at an angle of elevation 60 degree. The height of the tower is এজন পৰ্যবেক্ষক টাৱাৰৰ পৰা 40 মিটাৰ দূৰত্বত থাকে আৰু শীৰ্ষবিন্দুৰ উত্থাপন কোণ হৈছে 60 ডিগ্ৰী টাৱাৰৰ উচ্চতা কিমান প্ৰশ্নটোত কি দিয়া আছে এটা টাৱাৰ আছে আৰু এজন পৰ্যবেক্ষক আছে আৰু দিয়া আছে টাৱাৰৰ পৰা পৰ্যবেক্ষকৰ দূৰত্ব কিমান 40 মিটাৰ আৰু শীৰ্ষৰ উত্থাপন কোণ কিমান 60 ডিগ্ৰী গতিকে আমাক কি উলিয়াব দিছে এই টাৱাৰটোৰ উচ্চতাটো উলিয়াব দিছে এতিয়া ইয়াৰ আগৰ সূত্ৰবোৰৰ দৰে হ'ব tan θ ইকুৱেল টু লম্ব বাই ভূমি tan 60 ডিগ্ৰী ইকুৱেল টু h বাই 40 tan 60 ডিগ্ৰী ইকুৱেল টু h বাই 40 tan 60 ডিগ্ৰী মান কিমান √θ গতিকে √θ ইকুৱেল টু h বাই 40 এতিয়া h ইকুৱেল টু কিমান হ'ব √θ ইনটু 40 অৰ্থাৎ h ইকুৱেল টু 40 √θ মিটাৰ গতিকে 40 √θ কোনটো অপশ্যন আছে অপশ্যন এ গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন এ আজিৰ ভিডিঅ'টোত এইকেইটা প্ৰশ্ন আছিলে তোমালোকে ভালদৰে বুজি পালানে নাই কমেণ্ট কৰি জনাবা মই যিমান পাৰোঁ ভালকৈ তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ গতিকে আজিৰ ভিডিঅ'টো ইমানেই আছিল ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ